নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ ফাৰ্ম, ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ ঘৰত এনেকুৱা বহুতো বস্তু থাকে যাৰ দ্বাৰা আমি আমাৰ সমস্যা সমাধানৰ বিভিন্ন ধৰণৰ উপায় কৰিব পাৰোঁ। আমাৰ ঘৰতে থকা চাউল হওক, হালধি হওক, দালি হওক, পানী হওক, গাখীৰ হওক, মৌজোল হওক, এইখিনি বস্তুৰ দ্বাৰা আমি আমাৰ সমস্যা সমাধানৰ উপায় কৰিব পাৰোঁ। যিহেতু এইখিনি প্ৰকৃতিত উৎপত্তি হোৱা বস্তু, গতিকে আমি প্ৰকৃতিত উৎপত্তি হোৱা বস্তুৰ দ্বাৰাই আমাৰ বিভিন্ন সমস্যাৰ আমি সলিউশ্যন কৰিব পাৰোঁ। ঠিক তেনেকৈ আমাৰ ঘৰত পাকঘৰত থকা এটা সৰু বস্তুৱে আমাক কিন্তু যথেষ্ট আমাক সহায় কৰিব পাৰে। আমাৰ উন্নতিৰ ক্ষেত্ৰত হওক, গ্ৰহৰ দুখ দূৰ কৰাৰ ক্ষেত্ৰত হওক, নিগেটিভ এনাৰ্জি দূৰ কৰাৰ ক্ষেত্ৰতে হওক। বন্ধুসকল, সেয়া হৈছে নিমখ। বন্ধুসকল, আমি সকলোৱে এইটো কথা জানো যে নিমখে নিগেটিভ এনাৰ্জি দূৰ কৰে, যাৰ কাৰণে আমি শনি মঙলবাৰে আমি সদায় ঘৰ চাফা কৰোঁতে নিমখ দি চাফা কৰিব লাগে। বা যদি আমাৰ ভুল দিশত টয়লেট আছে, তাত আমি এটা কাঁচৰ পাত্ৰত নিমখ ৰাখিব লাগে, 15 দিনৰ মূৰে মূৰে সলনি কৰি থাকিব লাগে। এইখিনি কথাটো আমি সকলোৱে জানো। আজি মই যিকেইটা নিমখৰ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, সেইকেইটা কিন্তু অত্যন্ত পৰীক্ষিত নিমখৰ উপায়। এবাৰ আপোনালোকে কৰি চাব, তাৰ পৰা ইয়াৰ আপোনালোকে প্ৰভাৱটো বুজি পাব। বন্ধুসকল, এই উপায়কেইটা অত্যন্ত চমৎকাৰী উপায়। বন্ধুসকল, নিমখ হৈছে শনি গ্ৰহৰ বস্তু। সেইকাৰণে বন্ধুসকল, ৰবিবাৰৰ দিনা আমি নিমখ খাব নালাগে বুলি কৈছে। যদিহে আমি সূৰ্যক ষ্ট্ৰং কৰিব খোজোঁ, আমাৰ সন্মান বৃদ্ধি কৰিব খোজোঁ, আমাৰ সূৰ্যক বলৱান কৰিব খোজোঁ, তেন্তে আমি কেতিয়াও ৰবিবাৰৰ দিনা নিমখ খাব নালাগে বুলি কোৱা হৈছে। যিহেতু সূৰ্য আৰু শনিৰ এটা শত্ৰুতা আছে, গতিকে নিমখ যদি আমি ৰবিবাৰৰ দিনা খাওঁ, তেন্তে আমাৰ সূৰ্য গ্ৰহ দুৰ্বল হয় বুলি কোৱা হৈছে। সেইকাৰণে বহুতো ক্ষেত্ৰত আপোনালোকে চাব, যিসকলৰ সূৰ্য গ্ৰহ বলৱান কৰিব খোজে বা সূৰ্য গ্ৰহ দুৰ্বল অৱস্থাত থাকে, তেওঁলোকক ৰবিবাৰৰ দিনা নিমখ খাবলৈ মানা কৰা হয়। যদি আপোনালোকৰ শনি গ্ৰহৰ মহাদশা চলি আছে, শনি গ্ৰহৰ অন্তৰ্দশা চলি আছে, শনিৰ চাৰে চাতি চলি আছে, বা আপোনাৰ জন্মকুষ্ঠিত শনিৰ কিবা নহয় কিবা এটা দোষ আছে, তেন্তে আপোনালোকে এটা নিমখৰ চমৎকাৰী উপায় কৰিব পাৰে। সেই উপায়টো হ'ল যে আপোনালোকে শনিবাৰৰ দিনা গাই গৰুক নিমখ খুৱাবলৈ লওক। বেছি নহয়, 1 মুঠি নিমখ বা অলপ নিমখ আপোনালোকে গাই গৰুক খুৱাবলৈ লওক। প্ৰত্যেক শনিবাৰে খুৱাবলৈ লওক। চাব আপোনালোকৰ শনি গ্ৰহৰ যিকোনো দুখৰ শান্তি হ'ব। দ্বিতীয়তে, যদি আপোনাৰ ঘৰত বহুতো বাস্তু দোষ একেলগে থাকে, ধৰি লওক আপোনাৰ দুৱাৰখন ভুল হৈ আছে, আপোনাৰ টয়লেট ভুল হৈ আছে, কিটচেন ভুল জেগাত আছে, বা আপোনাৰ ঘৰত কোনো এজন সদস্যৰ ৰোগ ব্যাধি হৈছে, তেওঁ ভালহে নহয়, ইমান ট্ৰিটমেণ্ট কৰিছে কিন্তু তাৰ পৰা ভাল ফল পোৱা নাই, ঘৰত পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে, পঢ়াত মন নবহে, ঘৰত সদায় হুলস্থুল কাজিয়া, ঘৰলৈ ঢেৰ পইচা আহে কিন্তু সঞ্চয় কৰিব নোৱাৰে, এইবিলাক হৈছে নিগেটিভ এনাৰ্জিৰ লক্ষণ। যদিহে ঘৰত নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ বেছি থাকে, তেনে ক্ষেত্ৰত এই ধৰণৰ সমস্যা বেছি পৰে। সেই ক্ষেত্ৰত আপোনালোকে নিমখৰ এটা উপায় কৰিব পাৰে। কি কৰিব লাগে বন্ধুসকল? আপোনালোকে এটা কাঁচৰ বাতি ল'ব লাগে, চিচাৰ এটা বাতি ল'ব লাগে। তাত সম্পূৰ্ণকৈ নিমখ ৰাখি আপোনাৰ ঘৰৰ ব্ৰহ্মস্থান, অৰ্থাৎ আপোনাৰ ঘৰৰ মধ্যস্থানত মাজৰ অংশত আপোনালোকে সেই বাতিটো 1 ৰাতি ৰাখি দিব লাগে। ৰখাৰ পিছত আপোনালোকে শনিবাৰৰ দিনা সেই নিমখখিনি আপোনালোকে গাই গৰুক খুৱাই দিব লাগে। এনে কৰিলে সেই ঘৰৰ যিখিনি নিগেটিভিটি আছে, সকলো নিগেটিভিটি লাহে লাহে নাইকিয়া হৈ যায়। বন্ধুসকল, যদি আপোনালোকে আপোনালোকৰ ব্যৱসায়ত উন্নতি কৰিব খুজিছে, কিন্তু বহুত চেষ্টা কৰিছে, আপুনি উন্নতি কৰিব পৰা নাই, আপোনাৰ ব্যৱসায়ত ইটোৰ পিছত সিটো সমস্যা আহি থাকে, তেন্তে আপোনালোকে এটা সৰু উপায় কৰিব পাৰে। শনিবাৰৰ দিনা আপোনালোকে এটা চিচাৰ বৈয়াম ল'ব। সৰু হ'লেও হ'ব, ডাঙৰ ল'ব নালাগে। সৰু বৈয়ামটোত আপোনালোকে ভালকৈ নিমখ ভৰ্তি কৰিব। নিমখ ভৰ্তি কৰি আপুনি তাৰ সাঁফৰটো ভালকৈ বন্ধ কৰিব। বন্ধ কৰি আপুনি আপোনাৰ ঘৰৰ কিটচেনত কোনোবা এটা স্থানত ৰাখি দিব। বা যদি আপোনাৰ ব্যৱসায় স্থান আছে, দোকান আছে, তেন্তে আপুনি সেই স্থানটো কোনোবা এটা স্থানত লুকুৱাই ৰাখি দিব। চাব আপোনালোকৰ বন্ধুসকল,
খুব কম দিনৰ ভিতৰতে লাহে লাহে আপোনালোকৰ ব্যৱসায় বৃদ্ধি হ'বলৈ ল'ব, কাষ্টমাৰ সংখ্যা বৃদ্ধি পাবলৈ ল'ব। যদি বন্ধুসকল আপোনালোকৰ খুব মনটো ভাল নালাগে, নিৰাশ হৈ থাকে, একো কৰিবলৈ আপোনালোকৰ মন নাযায়, কিবা এটা কৰিবলৈ আপোনালোকৰ ইচ্ছা নাযায়, মনত খুব এলাহ এলাহ ভাৱ, তেন্তে আপোনালোকে নিমখৰে এটা অত্যন্ত চমৎকাৰী উপায় কৰিব পাৰে। আপোনালোকে প্ৰত্যেক শনিবাৰে আৰু বুধবাৰে গা ধোৱা পানীত অকণমান নিমখ মিলাই স্নান কৰিব লাগিব। যদি আপোনালোকৰ ওচৰত ক'লা নিমখ আছে, ক'লা নিমখ ব্যৱহাৰ কৰিব, আৰু যদি নাই তেন্তে আপোনালোকে খোৱা নিমখো ব্যৱহাৰ কৰিব পাৰে। বেছিকৈ নহয়, অকণমান আধা চামুচমান আপোনালোকে নিমখ আপোনালোকৰ নিজৰ গা ধোৱা পানীত মিলাই প্ৰত্যেক শনিবাৰ আৰু বুধবাৰে স্নান কৰিবলৈ লাগিব। চাব আপোনালোকৰ মনৰ যিখিনি নিগেটিভিটি আছে সেইখিনি দূৰ হ'ব। তাৰ লগতে আপোনালোকৰ যিটো এলাহৰ ভাৱ আছে, এলাহ ভাৱো আপোনালোকৰ মনৰ পৰা লাহে লাহে নাইকিয়া হৈ যায়। তাৰোপৰি যদি আপোনালোকৰ ঘৰত সদায় কাজিয়া হুলস্থুল হৈ থাকে, ইজনৰ লগত সিজনৰ কথা নিমিলে, ঘৰত 5জন সদস্য আছে, ইজনে সিজনৰ মুখেই চাব নোখোজে, ইজনে সিজনৰ লগত একেলগে বহি ভাত নাখায়, কথা বতৰা নাপাতে, তেনে ক্ষেত্ৰতো আপোনালোকে এটা নিমখৰে অত্যন্ত চমৎকাৰী উপায় কৰিব পাৰে। আপোনালোকে এখন বগা ৰঙৰ ৰুমাল লৈ ল'ব, তাত আপোনালোকে এক মুঠি ক'লা নিমখ, এই ক্ষেত্ৰত কিন্তু আপোনালোকে খোৱা নিমখ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ক'লা নিমখ লৈ ল'ব। এক মুঠি ক'লা নিমখ সেই বগা ৰুমালখনত ৰাখিব, ৰাখি লৈ সেই ৰুমালখন এটা টোপোলা বনাব। টোপোলা বনাই আপোনাৰ ঘৰত দক্ষিণ পশ্চিম দিশত আপোনালোকে ক'ৰবাত ওলোমাই ৰাখি দিব। চাব আপোনালোকৰ ঘৰৰ সদস্যসকলৰ মাজত যিখিনি ৰিলেশ্যনশ্বিপৰ সমস্যা আছিলে, যি ইজনে সিজনক দেখিব নোৱাৰাৰ দৰে সমস্যা আছিলে, সেই সমস্যা লাহে লাহে খুব বেছি 15-20 দিনৰ ভিতৰতে ঘৰৰ বাতাবৰণ পজিটিভ হৈ উঠিব, ঘৰত শান্তিৰ বাতাবৰণ বিৰাজ কৰিব। বন্ধুসকল, এইকেইটা নিমখৰ অত্যন্ত কেইটামান চমৎকাৰী উপায়, অত্যন্ত পৰীক্ষিত উপায়। আপোনালোকে যদি আপোনালোকৰ ঘৰতো এই ধৰণৰ সমস্যা আছে, ধৰি লওক নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ আছে, কাৰোবাৰ কামত বাধা আহি থাকে, ঘৰত সদায় কাজিয়া হুলস্থুল হৈ থাকে, ঘৰৰ সদস্যসকলৰ লগত মিলা প্ৰীতি নাই, বা মনটো নিগেটিভ হৈ থাকে, এলাহ এলাহ ভাৱ আহি থাকে, যদি ব্যৱসায়িক ক্ষেত্ৰতো কিবা নহয় কিবা এটা সমস্যা আহিয়ে থাকে, সেই ক্ষেত্ৰত আমি কিদৰে আমাৰ ঘৰত থকা নিমখক ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে আজি আপোনালোকক মই জনালোঁ। উপায়কেইটা অত্যন্ত পৰীক্ষিত উপায়, যদিহে আপোনালোকে ইউজ কৰিব খোজে ব্যৱহাৰ কৰিব পাৰে। খুব ভাল ৰিজাল্ট আপোনালোকে খুব কম দিনৰ ভিতৰতে লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই নিমখৰ চমৎকাৰী উপায়কেইটা সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।